কারণ হাতে হলো ধরিয়া আনন্দিত মন হাতে ধরো ধরিয়া হে আনন্দিত মন গুরু গৃহে শিক্ষা দীক্ষা করে রাম হরি রাম হরি ভোলা সর্বজন রাম হরি রাম হরি ভোলা সর্বজন বাসা বাসাহত গুরুদেব নমস্তে অস্তু মহামায় শ্রীপীঠে সুরা পূজিতে यशुं देहि विद्या देहि शक्ति देहि नमस्तुते कल्याणमस्तु उठा बासाहत आय मोर तपस्यार हेतु যাব লাগে চিত্ৰকূটলৈ বাসাহত গুরুদেব মই নহা পৰ্যন্ত তপোবনৰ ভাৰ তোমালোকৰ ওপৰত অৰ্পণ কৰিলো আৰু এটা কথা কক গুরুদেব মই শিকোৱা ৰামায়ণৰ ২-৪টা গীত নিতৌ তালে মানে সুৰে আইৰাৰ আগত গাই থাকিবা হওক আপুনি আকৌ কেতিয়া আহিব গুৰুদেৱ অতিশৰ দুই পক্ষৰ পিছত ঘূৰি আহিম গুৰুদেৱ সেইদিনা হাবিত দেখা পোৱা বাঘ পোৱালি কেইটা পঢ়িবলৈ ধৰি আনিম নে বাঘ পোৱালি বাসাহত গুৰুদেৱ তোমালোকে আজি যে পঢ়িছিলা ক্ষত্ৰিয়ৰ তেজতকৈ ব্ৰহ্মতেজ আৰু হিংসাতকৈ অহিংসাহে অধিক বলি বাঘ পোৱালিকেইটাক যদি মৰমেৰে বশ কৰি আনিব পাৰা আনিবা কিন্তু ননাই ভাল ৰবা মই পুথিপত্ৰখিনি থৈ আহোঁ বাসা কঁঠাল গছৰ পাতবোৰ চুটি চুটি পাছে তাৰ ফলবোৰ শকত আম গছৰ পাতবোৰ দীঘল দীঘল পাছে তাৰ ফলবোৰ সৰু সৰু কোৱাচোন আই এনেকুৱা ওলোটা কথা কেলে হ'ল ঈশ্বৰে কৰিলে দেখি নহয় বাসা ঈশ্বৰে কৰিলে ঠিকেই কিন্তু তাতো এটা কথা আছে কি কথা আই চোৱাচোন বাসাহত কঁঠাল গছৰ পাতবোৰ থিয় থিয় সিহঁতৰ যে লক্ষ্য বহু দূৰত আৰু আম গছৰ পাতবোৰৰ লক্ষ্য নিচেই তলত তেনেহ'লে আজিৰ পৰা আমি ডাঙৰ ডাঙৰ লক্ষ্য ৰাখিহে কাম কৰিম মই যে সদায় কৰোঁৱেই মই অযোধ্যা ৰজা ৰামতকৈও ডাঙৰ হ'বলৈ যত্ন কৰিম সঁচাকৈ বাসাহত যত্নৰ ফল সদায় মিঠা বাৰু আই আৰু এটা কথা সোধো কোৱা বাসাহত বেলিটো ওলাওতেও ৰঙা আৰু পৰোতেও ৰঙা হয় কিয়
বাৰু কোৱাচোন। ওলাওতেও সি দূৰত, পৰোতেও সি দূৰত। সেই দেখি তাৰে আমাৰে মাজত ধোঁৱাবোৰ সৰহ হয়। বাছাহঁত, মই ভাবোঁ ইয়াতো এটা ভাল উপদেশ আছে। কি আই? ব্ৰাহ্মণসকলৰ সুখতো হাঁহি, দুখতো হাঁহি। ব'লা, তোমালোকক ঋষিমুনিয়ে মাতি পঠাইছে, ব'লা।